ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যদি ৰক্তৰ প্ৰয়োজন হয়, যিমান পৰিমাণৰ ৰক্তৰ প্ৰয়োজন হ'ব, সেই ৰক্তৰ আমাৰ ফালৰ পৰা যোগান ধৰা হ'ব। অসম সেনা আৰু ছাত্ৰ সন্থাই ৰক্তৰ যোগান ধৰিব। আৰু এটা কথাই আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ, এনে কঠিন সময়ত, এনে দুৰ্যোগৰ সময়ত এই দুৰ্ভগীয়া পৰিয়ালকেইটাক নিয়তীয়ে শক্তি প্ৰদান কৰক। শুকাব পথ দুৰ্ঘটনাৰ 33জন বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে 4জন বৰ্তমান জীৱন মৃত্যুৰে যুঁজিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত। আৰু এই ৰোগীসকলক এতিয়া যিহেতু তেজৰ প্ৰয়োজন হ'ব, ইতিমধ্যে চিকিৎসকে উল্লেখ কৰিছে যে তেওঁলোকক বহু পৰিমাণৰ তেজ প্ৰয়োজন হ'ব আৰু এই তেজ যোগান ধৰিবলৈ ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে ASU আৰু অসম সেনা। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে যি ৰোগীসকলক যি তেজৰ প্ৰয়োজন হ'ব সেয়া তেওঁলোকৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব। কি ক'ব এই মুহূৰ্ততে শুকাব? আচলতে এটা খুবেই হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল। এটা বনভোজকাৰী দল দুৰ্ঘটনাত পতিত হৈ 12জন আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। আমি অত্যন্ত মৰ্মাহত। এটা অভিশপ্ত দিন বুলিয়ে আচলতে আমি অভিহিত কৰিব লাগিব। আৰু 30জনৰ অধিকক ইতিমধ্যে আঘাতপ্ৰাপ্তসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনা আৰু ASUৱে আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অথৰিটিৰ লগত আমি কথা বতৰা পাতিছোঁ, তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। ইতিমধ্যে আমি তেওঁলোকক আশ্বাস প্ৰদান কৰিছোঁ যে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যদি ৰক্তৰ প্ৰয়োজন হয়, যিমান পৰিমাণৰ ৰক্তৰ প্ৰয়োজন হ'ব, সেই ৰক্তৰ আমাৰ ফালৰ পৰা যোগান ধৰা হ'ব। অসম সেনা আৰু ছাত্ৰ সন্থাই ৰক্তৰ যোগান ধৰিব। আৰু এটা কথাই আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ, এনে কঠিন সময়ত, এনে দুৰ্যোগৰ সময়ত এই দুৰ্ভগীয়া পৰিয়ালকেইটাক নিয়তীয়ে শক্তি প্ৰদান কৰক। কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছে NSIDCৰ কিছু ভুলৰ বাবে ঘটনাটোত যিহেতু NSIDCৰ আচলতে আমি আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেইবাবাৰ NSIDCৰ লগত আমি আলোচনা কৰা হৈছে যে তেওঁলোকে যিসমূহ পথৰ যিসমূহ ছিগনেল দি থৈ আচলতে সেই ছিগনেলসমূহ তেওঁলোকে কেইবাবাৰো হঠাৎ সলনি কৰে। আৰু আচলতে আজি এই দুৰ্ঘটনাটো কিন্তু কিহৰ বাবে হৈছে বৰ্তমানলৈকে একো অনুসন্ধান কৰা হোৱা নাই বা অনুসন্ধানৰ পিছতহে গম পোৱা যাব। সেইকাৰণে আজি এই দুৰ্ঘটনাটোৰ ওপৰত কিবা কথা কোৱাৰ মই ভাল দেখা নাই। কিন্তু আজি যি আচলতে সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন, যিহেতু আঠখেলীয়াৰ পৰা যোৱা এটা বনভোজকাৰী দল বালিজানত পথ দুৰ্ঘটনা সংঘটিত হ'ল। 12জনকৈ লোক নিহত হৈছে, যাৰ মাজত কেইবাজনো কণ শিশু আছে। আহতসকল আজি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। আৰু এই খবৰ পোৱাৰ লগে লগে আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু আমাৰ অসম সেনাৰ প্ৰতিনিধি আহি পেলাই ইয়াত আজি উপস্থিত হৈছোঁ। যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ লগত আমাৰ আলোচনা চলি আছে। আহতসকলৰ যিকোনো সহায় সহযোগিতা যি প্ৰয়োজন হ'ব, আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা তেওঁলোকক সহায় সহযোগিতা কৰিবৰ বাবে সকলো প্ৰকাৰে সাজু হৈ আছোঁ। তেওঁলোকৰ যি ৰক্তৰ প্ৰয়োজন হ'ব, সেই ৰক্ত আমি আগবঢ়াবৰ বাবেও যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। হয়, আচলতে আজি যি শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল, সেইসকল ৰোগীৰ বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যিহেতু চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকক তেজৰ প্ৰয়োজন হ'ব আৰু সেই তেজ যোগান ধৰিব অসম সেনা আৰু যোৰহাট জিলা ছাত্ৰ সন্থা। ইতিমধ্যে তেওঁলোকৰ প্ৰতিনিধি ইয়াত উপস্থিত হৈছেহি, চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ সৈতে কথা পাতিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কিছু সময় পূৰ্বে যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰিলে যে এই ঘটনা সন্দৰ্ভত তেওঁলোকে তদন্ত ঘোষণা কৰিছে আৰু দোষীয়ে উচিত শাস্তি পাব। আৰু ইয়াৰ পাছতে NSIDCLৰ 2জন বিষয়ববীয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।